हाय फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मैं आज आया हूँ जो जातीय विद्यालय मालेबारी पे है। और आज 26 जनवरी गणतंत्र दिवस यानी कि रिपब्लिक डे। और हम 26 जनवरी 1950 जब भारत का गया था, इसीलिए 26 जनवरी को हम ये गणतंत्र दिवस हम मनाते हैं। और हमें भी यहाँ पे बुलाया है किस तरीके से ये गणतंत्र दिवस मनाते हैं हम अभी दिखा देंगे आपको। तो बने रहे मेरा इस वीडियो पे। और मुझे भी यहाँ पे बुलाया है और हम भी थोड़ा यहाँ पे हिस्सा लेंगे। और हम जितने कॉलेज स्कूल जितने भी हैं हम लोग ये गणतंत्र दिवस 26 जनवरी को हम मनाते हैं। तो देखते रहिए। अभी जो इकलारी यहाँ पे तैयारी कर रहे हैं वो भी दिखाऊंगा, जो मालेबारी जातीय विद्यालय है। तो बने रहे मेरे विद्यालय का प्रिंसिपल, हम उनसे भी कुछ बातचीत कर लेंगे। हमारे व्यूअर्स को आप क्या कहना चाहेंगे? आज हम गणतंत्र दिवस का सभी भारतवासियों को हार्दिक शुभकामना जाते हैं। और हमारा जो मालेबारी जातीय विद्यालय है, अच्छा, हर विद्यालय की तरह से हम भी आज हमारा विद्यालय से भी गणतंत्र दिवस का उद्यापन करने और मनाने का प्रयास किया है। और सभी हमारे छात्र छात्राओं इस उत्सव को गणतंत्र दिवस को सफल करने में जोरदार प्रस्तुति चल रहा है। और हमारे इस गणतंत्र दिवस के अवसर पर ही हमारा जो वार्षिक प्रतिभा संधानी सप्ताह 2024-25 का जो प्रगति का विकास के लिए हर छात्रों का उसके जो प्राइज़ हम देते हैं विद्यालय के, उसका भी हम आज ही आयोजन किया है। हमारे इस मालेबारी जातीय विद्यालय के सामने ही सोशल सेक्टर से जड़ित कोई व्यक्ति हम निमंत्रण किया है। और उस लोगों के साथ हम आज गणतंत्र दिवस के इस अवसर पर ही हम उस प्रतिभा संधानी सप्ताह का भी प्राइज़ भी हम डिस्ट्रीब्यूट करना चाहेंगे। ये विद्यालय का जो प्रिंसिपल है उन्होंने আজি এই সভাত ৭৭তম গণতন্ত্ৰ দিৱসৰ আজি এক বিশেষ দিন। সেয়েহে আমি আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। পতাকা উত্তোলনৰ কৰিবলৈকে আমাৰ মাজত আজি উপস্থিত আছে আমাৰ মালেবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত হৰিশ কলিতা আৰু আমাৰ সহকাৰী শিক্ষক শশাংক শৰ্মা, লগতে আমাৰ মালেবাৰী জাতীয় বিদ্যালয়ৰ পৰিচালনা কমিটিৰ এজন বিষয়ববীয়া শ্ৰীযুত নিপেন কলিতা, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ পৰা এজন প্ৰতিনিধি থাকিব অংশুমান দাস। পতাকা উত্তোলনৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। জনাব বিচাৰিছোঁ আমাৰ মালেবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰীযুত হৰিশ কলিতা, সহকাৰী শিক্ষক জুৰি দাস। ইয়াৰ পিছতে আমি পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ।
भारत माता की भारत माता की भारत माता की জাতীয় বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল লগতে মালবাৰী জাতীয় বিদ্যালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিভাৱক অভিভাৱিকাসকল লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিভিন্ন বিষয়বাবত থকা বিষয়ববীয়াসকল আৰু মালবাৰী জাতীয় বিদ্যালয়ৰ মোৰ অতিকৈ মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ মালবাৰী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত গণতন্ত্ৰ দিৱস উদযাপন কৰিলোঁ। আৰু আজিৰ এই গণতন্ত্ৰ দিৱসত মোক গণতন্ত্ৰ দিৱসৰ যি আমাৰ জাতীয় পতাকা উত্তোলন কৰিবৰ বাবে নিমন্ত্ৰণ কৰিলে, তাৰ বাবে মই প্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ আমাৰ এই গণতন্ত্ৰ দিৱস 67তম গণতন্ত্ৰ দিৱস 76 গণতন্ত্ৰ দিৱস। আৰু এই গণতন্ত্ৰ দিৱসৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সকলোৱে আমি প্ৰায় জ্ঞাত। আমি প্ৰত্যেক বছৰে আমাৰ আজিৰ দিনটোত 26 জানুৱাৰী তাৰিখে আমি গণতন্ত্ৰ দিৱস উদযাপন কৰি আহিছোঁ। আৰু আজিৰ এই গণতন্ত্ৰ দিৱসটোৰ বিশেষ তাৎপৰ্য এই যে গণতন্ত্ৰ অৰ্থাৎ ৰাইজৰ শাসন বা জনসাধাৰণৰ শাসন। যিহেতু আমি জানো প্ৰত্যেকে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। আৰু স্বাধীনতা লাভ কৰাৰ পিছত ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হোৱাৰ পিছত দেশখনক শাসন কৰিবৰ বাবে যিহেতু এটা নিয়মৰ দৰকাৰ আছিলে, আৰু সেই নিয়মখিনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সেই সময়ৰ বিভিন্ন ব্যক্তি, বিশেষকৈ ভীমৰাও আম্বেদকাৰ তেখেতৰ নেতৃত্বত এখন সংবিধান ৰচনা কৰা হৈছিল। আৰু সেই সংবিধানখন প্ৰস্তুত কৰি পেলাই আজিৰ দিনটোতে 26 জানুৱাৰী তাৰিখ 1950 চনৰ 26 জানুৱাৰীৰ আজিৰ এই দিনটোতেই সেই সংবিধানখন ৰাইজৰ বাবে উৎসৰ্গা কৰা হৈছিল। আৰু গোটেই দেশখনৰ শাসন ব্যৱস্থাটো ৰাইজৰ হাতেৰে পৰিচালিত হোৱা বুলি সেই সময়ত ঘোষণা কৰা হৈছিল। আৰু সেই বিশেষ দিনটো আজি আমি 26 জানুৱাৰী হিচাপে আমি বিভিন্ন দেশৰ, আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই গণতন্ত্ৰ দিৱস উদযাপন কৰিছে। ঠিক একে উদ্দেশ্য বা একে লক্ষ্য আগত ৰাখি আমি আজি আমাৰ মালবাৰী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আমি গণতন্ত্ৰ দিৱস উদযাপন কৰিছোঁ। আৰু আজিৰ এই গণতন্ত্ৰ দিৱসত আমি আমাৰ দেশৰ সেই সময়ত আমাক ইংৰাজৰ হাতৰ পৰা মুক্ত কৰি যি আমাক পৰৰ অধীনত থকা শাসন ব্যৱস্থাৰ পৰা মুকলি কৰি আমাক নিজৰ ভৰিত নিজে থিয় দি আমি নিজৰ দেশখনৰ একগৰাকী নাগৰিক হিচাপে নিজকে আমি প্ৰতিষ্ঠা কৰি ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। Line down.